হয় ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি ফলাফল সেয়া ফলাফল ঘোষণা কৰা হৈছে আৰু সমান্তৰালভাৱে শিৱসাগৰ ফলাফলেও আচলতে শিৱসাগৰ জিলালৈ সুখবৰ কঢ়িয়াই আনিছে বুলি ক'ব লাগিব কিয়নো শিৱসাগৰ জিলাৰ যি বাণিজ্য শাখা সেই বাণিজ্য শাখাত শিৱসাগৰ জিলাই প্ৰথম স্থান অধিকাৰ কৰিছে ৰাজ্যৰ ভিতৰতে আৰু বিজ্ঞান শাখাত শিৱসাগৰ জিলাই দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই যদি কওঁ যি ফলাফল সেই ফলাফলত আচলতে শিৱসাগৰ জিলাত কলা শাখাত উত্তীৰ্ণ হাৰ 95.91% য'ত অৱতীৰ্ণ হৈছিলে 5,505 গৰাকী ছাত্ৰ ছাত্ৰী আৰু উত্তীৰ্ণ হৈছে 5,280 গৰাকী ছাত্ৰ ছাত্ৰী আৰু প্ৰথম বিভাগত 1,625 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সেইদৰে দ্বিতীয় বিভাগত 2,078 গৰাকী আৰু তৃতীয় বিভাগত 1,577 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে ঠিক সেইদৰে বিজ্ঞান শাখাত 97.60% উত্তীৰ্ণ হাৰ আৰু সেই উত্তীৰ্ণ হাৰেৰে শিৱসাগৰ জিলাই অসমৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত অৱতীৰ্ণ হৈছিলে 1,376 গৰাকী ছাত্ৰ ছাত্ৰী তাৰে উত্তীৰ্ণ হৈছে 1,343 গৰাকী ছাত্ৰ ছাত্ৰী আৰু প্ৰথম বিভাগত 859 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে দ্বিতীয় বিভাগত 408 গৰাকী আৰু তৃতীয় বিভাগত 76 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে ঠিক সেইদৰে কমাৰ্চ শাখাত আচলতে যি বাণিজ্য শাখা সেই বাণিজ্য শাখাত 97.42%ৰে শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰিছে আৰু ইয়াত 388 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে তাৰে প্ৰথম বিভাগত 172 গৰাকী দ্বিতীয় বিভাগত 152 গৰাকী আৰু তৃতীয় বিভাগত 54 গৰাকী মুঠ 378 গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিৱসাগৰ জিলাই আচলতে যি বাণিজ্য শাখা এই বাণিজ্য শাখাত প্ৰথম স্থান অধিকাৰ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়টো আচলতে 100% উত্তীৰ্ণ যি কমাৰ্চ শাখা যি আচলতে বাণিজ্য শাখাৰ 100% উত্তীৰ্ণ হাৰ আৰু এইখন বিদ্যালয়ৰ যি আচলতে অধ্যক্ষ তেওঁ আমাৰ লগত উপস্থিত আছে মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিম বাইদেউ আপোনাক আজি যি ৰিজাল্ট সেই ৰিজাল্টৰ অভিনন্দন জনাইছোঁ কিমান শতাংশ ছাত্ৰ ছাত্ৰী কিমান অৱতীৰ্ণ হৈছিলে কিমান উত্তীৰ্ণ হৈছে ধন্যবাদ আমাৰ দুটা শাখা আছে বিজ্ঞান আৰু কলা শাখা বিজ্ঞান আৰু কলা শাখাত আমাৰ 100% উত্তীৰ্ণ হৈছে দুইটা শাখাতে বাণিজ্য শাখা আমাৰ নাই কিন্তু এইটো এটা পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰত কলা শাখাৰ বাদে বাণিজ্য আৰু আমাৰ বিজ্ঞান শাখাত 100% উত্তীৰ্ণ কলা শাখাত কেৱল 99% উত্তীৰ্ণ হৈছে খুব গৌৰৱান্বিত যেহেতু ইয়াত আটাইতকৈ সৰহসংখ্যক পৰীক্ষাৰ্থী আছিল 599 জন পৰীক্ষাৰ্থী আছিল আৰু 599 জন পৰীক্ষাৰ্থী আটাইকেইটা ষ্ট্ৰীমৰ ভিতৰত গতিকে মই নিজেই এই চেণ্টাৰটোৰ ইনচাৰ্জ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ বিদ্যালয়খনৰ লগতে আমাৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে এটা কথা বাইদেউ সুধিব বিচাৰিছোঁ যিহেতু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলেই হওক বা মেট্ৰিকৰ ফলাফলেই হওক ইয়াত কি হয় ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহ দেখা যায় বা এটা সকলোৱে হেঁপাহৰ ফলাফল কিন্তু দেখা গৈছে যে এইবাৰ যিহেতু গোটেই যিটো প্ৰচেছ ইয়াত কি হৈছে এইবাৰ যি স্থান আচলতে ৰাজ্যিক ভিত্তিত যি স্থান দিয়া হয় এইবাৰ স্থান দিয়া হোৱা নাই এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব প্ৰথমতে যিটো গতানুগতিকতাৰে চলি আছিলে স্থান দিয়াৰ ব্যৱস্থা সেইটোত আমি উৎসাহিত হৈছিলোঁ কিন্তু আন প্ৰকাৰে যদি আমি চাবলৈ যাওঁ কোনোবা ছাত্ৰ বা ছাত্ৰী 1 নম্বৰৰ কাৰণেও যেতিয়া বিৰত হয় স্থানৰ পৰা তেতিয়া তেওঁলোক হতাশ হৈ পৰে কিন্তু এই ব্যৱস্থাটো কৰাৰ কাৰণে ভাল হৈছে যে আমি সকলো ছাত্ৰ ছাত্ৰী তেখেতলোকৰ গুণগত যিটো মানদণ্ডৰ জোখা হৈছে বুলি মই অনুভৱ কৰোঁ ব্যক্তিগতভাৱে আৰু ব্যক্তিগতভাৱে পৰিষদৰ এই সিদ্ধান্তক মই কিন্তু আদৰণি জনাওঁ যে স্থান নালাগে প্ৰতিজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ আৰু যিকেইজনে তাৰ পাইছে তেওঁলোক স্থানৰ যোগ্যই হয় গতিকে তেওঁলোকৰ কাৰণে আকৌ এটা বিশেষ স্থান দি হতাশ কৰি দিয়াটো মই নিবিচাৰোঁ কাৰণ স্থানে কোনোবা এটা উচ্চ শিক্ষাত কিবা যোগান ধৰিব বুলি মই নাভাবোঁ কাৰণ আজিকালি আপোনালোকে জানিছে প্ৰতিটো উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ লগে লগে এণ্ট্ৰেঞ্চ দিব লাগিব গতিকে এণ্ট্ৰেঞ্চটো তেওঁলোকৰ লক্ষ্য হ'ব লাগে আৰু এটা সুস্থ উচ্চ শিক্ষা গ্ৰহণ কৰি এজন সুস্থ নাগৰিক হোৱাটোহে মই বিবেচনা কৰোঁ প্ৰশ্ন সুধোঁ বাইদেউ যিহেতু এতিয়া ডিজিটেল যুগ আগতে কি আছিলে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহে তাতে ৰিজাল্ট লাভ কৰে এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় কিন্তু এতিয়া ডিজিটেল যুগ হোৱাৰ লগে লগে অনলাইনত সেই ৰিজাল্ট উপলব্ধ হৈছে যিটো কাৰণে আচলতে আজি মই ইয়াত উপস্থিত আছোঁ কিন্তু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি মই একেবাৰে হেৰেঙা দেখিছোঁ আচলতে এই যি ব্যৱস্থা এই ব্যৱস্থাটোৱে আচলতে ছাত্ৰ ছাত্ৰীৰ উৎসাহত ম্লান পেলাইছে নেকি ছাত্ৰ ছাত্ৰীৰ উৎসাহত ম্লান পেলোৱা নাই আচলতে আমাৰ শিক্ষাগুৰুসকলকে অকণমান উৎসাহত ম্লান পেলাইছে কাৰণ ছাত্ৰ ছাত্ৰীসকলে আজিকালি ডিজিটেলিহে বেছি ভাল পায় তেওঁলোকে নিজাববীয়াকৈ যেতিয়া ব্যক্তিগত ৰিজাল্টটো পায় তেতিয়া বেছিহে ভাল পায় আৰু এই ক্ষেত্ৰত আজি মোৰ অলপ পলম হৈছে যিহেতু মই 7:30 যেতিয়া PDF-খন পাইছোঁ গেজেটৰ PDF-খন মই লগে লগে আকৌ গোটেই চেণ্টাৰৰ ৰিজাল্ট উলিয়াবলগীয়া হৈছে তাৰোপৰি মই আমাৰ স্কুলৰ ৰিজাল্ট উলিয়াব লগা হৈছে এইখিনি কৰি মেলি মই ঘৰতে আজৰি হৈ আহিছোঁ আৰু আহিয়ে মই আজি আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ সুবিধা পাইছোঁ কিছু ক্ষেত্ৰত আমাৰ সময়ৰ যিটো কনজিউম আমি যিটো সময়ক ধৰি ৰাখিব পাৰোঁ এই সময়খিনি সদব্যৱহাৰ কৰাৰ এটা
উপযুক্ত মাধ্যম হৈছে ডিজিটেল আৰু ডিজিটেলি আজিকালি ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰিও ভাল পায় গতিকে ৰিজাল্টটো ডিজিটেলি লৈছে আমি হয়তো সময়ৰ লগত খাপ খাব লাগিব এই বছৰ বেয়া লাগিছে অহা বছৰ হয়তো আমাৰ ভালেই লাগিব কাৰণ আমি এটা নিৰ্দিষ্ট সময়ত ৰিজাল্টটো পাম আৰু আমাৰ তাত ক'বলগীয়া একো নাথাকে ডিজিটেলি তেওঁলোকে মাৰ্কশ্বিটখন পাব আৰু ইতিমধ্যে তেওঁলোকে অনলাইনত পৰীক্ষাও দি আজৰি কৰিছে সেই আছিলে বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু এটা কথা কিন্তু ক'ব লাগিব যিহেতু এইবাৰ যি পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে ইয়াত কোনো এবাৰ ৰেংক ৰখা হোৱা নাই আৰু সমান্তৰালভাৱে যি আচলতে ডিজিটেলি যি ৰিজাল্ট দিয়া হৈছে তাৰ ৰিজাল্টৰ যি আচলতে প্ৰতিক্ৰিয়া বা যি ৰিজাল্টৰ প্ৰভাৱ সেই প্ৰভাৱৰ বিষয়ে তেওঁ উল্লেখ কৰিছে আৰু এটা কথা ক'ব লাগিব যে শিৱসাগৰত আচলতে যি বিজ্ঞান শাখা সেই বিজ্ঞান শাখাত দ্বিতীয় স্থান আৰু যি বাণিজ্য শাখা সেই বাণিজ্য শাখাৰ যি প্ৰথম স্থান শিৱসাগৰে লাভ কৰিছে আৰু সেই লৈ আচলতে সকলোৰে মাজত এক উৎসাহ উদ্দীপনা দেখা পৰিলক্ষিত হৈছে